নমস্কাৰ বন্ধুসকল আজি আমি জানো আহকচোন হিজিৰা বা কিন্নৰ কেনেকৈ জন্ম হয়। এই বহুমূলীয়া তথ্যৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, বহুতো উপকৃত হ'ব পাৰিব। আৰু হিজিৰাসকলৰ প্ৰতি যদি আপোনাৰ মনত ভুল ধাৰণা আছিল তেন্তে এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ সেই ধাৰণা দূৰ হ'ব। গতিকে পলম নকৰি জানো আহক এই সম্পৰ্কে A to Z তথ্য। বন্ধুসকল, তাৰ আগতে আপোনালোকলৈ এটি সৰু অনুৰোধ যে এনেবোৰ নতুন নতুন তথ্য প্ৰতিদিনে জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে প্লিজ ফেচবুক পেজটো ফ'ল' কৰি দিব। বন্ধুসকল, পৃথিৱীত মনুষ্যৰ ভিতৰত পুৰুষ মহিলাৰ বাদে আৰু এক মনুষ্য জন্ম হয়, যাক আমি থাৰ্ড জেণ্ডাৰ বা কিন্নৰ বুলি কওঁ। ইয়াৰ বাদেও কিছুমানে হিজিৰা বুলি কয়। এই কিন্নৰসকলক সমাজত সৰ্বসাধাৰণ মানুহৰ দৰে বিশেষ সন্মান দিয়া দেখা নাযায়। এই কিন্নৰসকলক সমাজৰ পাছৰ শ্ৰেণীত ৰখা হয়। এই কিন্নৰসকলক লৈ কিছুমানে বিতৰ্কিত মন্তব্য কৰে যে এই কিন্নৰসকল আগৰ জন্মত কিছুমান পাপ কৰিছিল, সেইবাবে এনেকুৱা হৈছে বা হয়। আৰু কিছুমানে কয় গ্ৰহ স্থিতি ঋতু পৰিৱৰ্তনৰ বাবে এনেকুৱা হয়। আচলতে তেনেকুৱা বা তেনে কোনো কাৰণ নাই। প্ৰকৃততে কিন্নৰ হোৱা কাৰণ আজি আমি বিজ্ঞানসন্মতভাৱে এই ভিডিঅ'টোৰ জৰিয়তে জানিম। আমাৰ সভ্যতাৰ সমাজত এই কিন্নৰসকলক ভাল চকুৰে দেখা নাযায়। এইসকলক সাধাৰণ মানুহ হিচাপে ধৰা নহয়। কিন্তু আপুনি বিশ্বাস কৰে বা নকৰে, এই কিন্নৰসকল আমাৰ সাধাৰণ ব্যক্তিৰ মাজৰে এক অংশ। আপুনি জানেনে গৰ্ভত থকা অৱস্থাত কেঁচুৱাটো কেনেকৈ কিন্নৰ ৰূপ লয়? আচলতে গৰ্ভত থকা শিশু কিছুমান কাৰণত কিন্নৰ হৈ যায় বা কিন্নৰ হৈ পৰে। বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানৰ অনুসৰি মহিলা গৰ্ভৱতী হোৱা 3 মাহৰ পাছতে নিৰ্ধাৰণ হয় শিশুটো ল'ৰা হ'ব নে ছোৱালী হ'ব। কিন্তু সেই সময়ত গৰ্ভৱতী মহিলাৰ কিছুমান হৰমনৰ সমস্যা, খোৱা বোৱা সমস্যা আৰু যদি গৰ্ভৱতীগৰাকী কেতিয়াবা কিবা কাৰণত দুৰ্ঘটনাৰ সন্মুখীন হয়, তেতিয়া গৰ্ভত থকা শিশুটো ল'ৰা বা ছোৱালীৰ হোৱাৰ ক্ষেত্ৰত দুটা লিংগৰ গঠন জেণ্ডাৰ অৰ্গেন আহি পৰে। সেইবাবে গৰ্ভৱতী হোৱা 3 মাহৰ আগৰ পৰা মহিলাক সাৱধান আৰু সুস্থ হৈ থাকিবৰ বাবে কোৱা হয়। 3 মাহৰ পাছত গৰ্ভত থকা শিশুটো বিকাশ হ'ব আৰম্ভ কৰে। ইয়াৰ উপৰিও আমি জানিব লাগিব গৰ্ভত থকা সময়ত শিশু কেনেকৈ লিংগ নিৰ্ধাৰণ হয়। এজন সুস্থ মানুহৰ দেহত 46 ক্ৰম'জম থাকে। ইয়াৰে 40 পৰমাণু আৰু 2টা ছেক্স ক্ৰম'জম থাকে। এই 2টা ছেক্স ক্ৰম'জমে জেণ্ডাৰ ডিচাইড কৰে, অৰ্থাৎ লিংগৰ পৰিৱৰ্তনৰ কাম কৰে। পুৰুষৰ ক্ষেত্ৰত XY ক্ৰম'জম গঠন হয় আৰু মহিলাৰ ক্ষেত্ৰত XX ক্ৰম'জম গঠন হয়। এই 2টা ক্ৰম'জম গঠিত হৈ গৰ্ভত পুৰুষ বা মহিলাৰ হোৱাৰ ক্ষেত্ৰত লিংগৰ গঠন প্ৰণালী সৃষ্টি হয়। এতিয়া আমি জানিব পাৰিলোঁ যে XY হ'লে ল'ৰা হয় আৰু XX হ'লে ছোৱালী হয়। কিন্তু যদি XY বা XX নহৈ অন্য অনুযোগ হয়, যেনে XXX অৰ্থাৎ XXX, YY, OX হয়, যাক বিজ্ঞানভাৱে ক্ৰম'জম ডিছঅৰ্ডাৰ বুলি কোৱা হয়। যদি এনেকুৱা হয় তেতিয়াহে কিন্নৰ জন্ম হয় বুলি বিজ্ঞানসন্মতভাৱে কোৱা হয়। এতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিলে যে কি কাৰণত কিন্নৰ জন্ম হয়। বন্ধুসকল, এতিয়া আমি জানিম যে কি কাৰণত ক্ৰম'জম ডিছঅৰ্ডাৰ হয়। যদি গৰ্ভৱতী মহিলাগৰাকীৰ কোনো বেমাৰত আক্ৰান্ত হয়, তেতিয়া ইয়াৰ প্ৰভাৱ গৰ্ভত থকা শিশুটিৰ ওপৰত পৰে। আৰু যদি গৰ্ভৱতী হোৱা 3 মাহৰ আগত অধিক বেমাৰ হ'লে, সেই সময়ত যদি মহিলাগৰাকীয়ে বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ডক্তৰে নোকোৱা বা ডক্তৰে পৰামৰ্শ নিদিয়া অন্য টেবলেট সেৱন কৰে, তেতিয়া কিন্নৰ জন্ম হোৱা সম্ভাৱনা থাকে। ইয়াৰ উপৰিও গৰ্ভৱতী হোৱা সময়ত খোৱা খাদ্য যদি বেয়া হয় বা কেমিকেল দিয়া ফল-মূল শাক-পাচলি খায়, তেতিয়াও কিন্নৰ জন্ম হোৱা সম্ভাৱনা থাকে। গৰ্ভৱতী থকা সময়ত যদি মহিলাগৰাকী আঘাতপ্ৰাপ্ত হয়, তেতিয়া গৰ্ভত থকা শিশুটি অৰ্গেনত প্ৰভাৱ পৰে। ইয়াৰ বাবে গৰ্ভৱতী মহিলাক সুস্থ সাৱধান অৱলম্বন কৰি থাকিবলৈ কোৱা হয়। যদি নিজেই ডক্তৰ হ'ব যায়, তেতিয়া এনেবোৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে ডক্তৰৰ অনুমতি অনুসৰি দৰৱ সেৱন কৰিব লাগে। আপোনালোকে আজিৰ পৰা নিশ্চয় বুজিব পাৰিলে যে কিন্নৰ বা হিজিৰা কি কাৰণত জন্ম হয়। আচলতে ইহঁতৰ কোনো দুখ নাথাকে। সেইবাবে ইহঁতক আমি দুৰ্ব্যৱহাৰ কৰিব নালাগে। ইহঁতো আমাৰে এক অংশ। অৱশ্যে আজিকালি কিছুমানে লিংগ পৰিৱৰ্তন
কৰি কিন্নৰ হোৱা দেখা যায়। এইটো এটা বেলেগ বিষয়। এই সম্পৰ্কে অন্য ভিডিঅ' এটাত আলোচনা কৰিম। বন্ধুসকল, তথ্যখিনি যদি জানি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে প্লিজ আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।